নমস্কাৰ গাইজ, স্বাগতম জনালোঁ টেকনিকেল ইনজু ইউটিউব চেনেলৰ। গাইজ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। গাইজ আজি আপোনালোকক দেখাবলৈ ওলাইছোঁ আপোনালোকৰ মাজৰ পৰা কাৰোবাৰ ভোটাৰ আই ডি কাৰ্ড হেৰাই গ'লে আৰু নাইবা কাৰোবাৰ ভোটাৰ আই ডি কাৰ্ড পাইপোষ্টত অহা নাই, আপোনালোকে কেনেকৈ অনলাইনৰ পৰা আবেদন কৰিব পাৰিব ভোটাৰ আই ডি কাৰ্ডৰ কাৰণে। তো আপোনালোকে মোৰ চেনেলত নতুন আহিছে যদি চেনেলটো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰিবলৈ হ'লে ফাৰ্ষ্টত আপোনালোকৰ মোবাইলত প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰিব ভোটাৰ হেল্পলাইন, এইটো টাইপ কৰি দিয়াৰ পিছত ইয়াত চাব, ইয়াত এপ্লিকেশ্যনটো আহি গৈছে আৰু মই অলৰেডি ইনষ্টল কৰি ৰাখিছোঁ। তো ইয়াত আপোনালোকে ক্লিক কৰি ইয়াত অ'পেনত ক্লিক কৰি দিব। অ'পেনত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ল'ব এইটো অ'পেন হোৱাৰ কাৰণে। তাৰপিছত ইয়াত চাব, ইয়াত আপোনালোকৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো দি দিব। তাৰ আগতে আপোনালোকে যদি ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ইয়াত নিউ ইউজাৰত যায় আপোনালোকৰ মোবাইল নম্বৰ বহাই চেণ্ড অ'টিপিত ক্লিক কৰি দি অ'টিপিটো বহাই আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব। মই অলৰেডি মোৰ মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছোঁ, সেইকাৰণে মোৰ মোবাইল নম্বৰ আৰু পাছৱৰ্ডটো ইয়াত বহাই আছোঁ। ইয়াত মোৰ মোবাইল নম্বৰটো বহাই দিলোঁ। তাৰপিছত পাছৱৰ্ডটো ইয়াত অট'মেটিক আহি গ'ল। ইয়াত চাব, ইয়াত চেণ্ড অ'টিপি যিটো অপশ্যন আছে ইয়াত মই ক্লিক কৰি দিছোঁ। তাৰপিছত মোৰ এইটো নম্বৰত অ'টিপিটো গুচি যাব। মই অ'টিপিটো বহাই এইটো লগ ইন কৰি আপোনালোকক দেখাই আছোঁ। মোৰ মোবাইলত অ'টিপিটো আহি গৈছে, মই ইয়াত অ'টিপিটো বহাই আছোঁ। তাৰপিছত আপোনালোকে লগ ইন নাওত ক্লিক কৰি দিব। লগ ইন নাওত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব, ইয়াত বহুতো কেইটা অপশ্যন আহি গৈছে। ইয়াত আপোনালোকে ডাউনলোড ইপিক যিটো অপশ্যন আছে ইয়াত যায় আপোনালোকৰ মোবাইল নম্বৰটো ৰেজিষ্ট্ৰেশ্যন থাকে যদি আপোনালোকে ভোটাৰ আই ডি কাৰ্ডটো ডাউনলোড কৰি ল'ব পাৰিব। আৰু তাৰ আগতে আপোনালোকে ভোটাৰ আই ডি কাৰ্ডৰ কাৰণে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে অহাৰ পিছত ইয়াত আপোনালোকে চাব কাৰেকশ্যন অফ এণ্ট্ৰিজ, ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে লিষ্ট ষ্টাৰ্টছত ক্লিক কৰি দিব। তাৰপিছত ইয়াত চাব, ইয়াত দুটা অপশ্যন আহিছে, য়েছ আই হেভ এ ভোটাৰ আই ডি নাম্বাৰ, ন' আই ডোণ্ট হেভ ভোটাৰ আই ডি নাম্বাৰ। আপোনালোকৰ ওচৰত যদি ভোটাৰ আই ডি কাৰ্ডৰ নাম্বাৰ থাকে তেতিয়াহ'লে য়েছ আই হেভ এ ভোটাৰ আই ডি কাৰ্ডৰ নাম্বাৰ, ইয়াত আপোনালোকে ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব। তাৰপিছত ইয়াত আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ডৰ নাম্বাৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনালোকৰ যিটো ষ্টেটটো ইয়াত ছিলেক্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত ফিটছ ডিটেইল যিটো অপশ্যন আছে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ কীবোৰ্ড যিটো এইটো বেক কৰি ইয়াত চাব, ইয়াত প্ৰচেছ যিটো অপশ্যন আছে প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ ডিটেইলছ আহি যাব। তো আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাব, ইয়াত আপোনালোকৰ নাম চাম আহি গৈছে আৰু ইয়াত আপোনালোকৰ আধাৰ ডিটেইলছ দিব দিছে। আধাৰ ডিটেইলছ যদি নাথাকে, আধাৰ কাৰ্ড যদি নাথাকে, আপোনালোকে ইয়াত আপোনালোকৰ মোবাইল নম্বৰটো দি দিব। তো মই এইটো আপোনালোকৰ মোবাইল নম্বৰটো বহাই দেখাই আছোঁ। তাৰপিছত ইয়াত চাব মোবাইল নম্বৰ অফ ৰিলেটিভ, আপোনালোকৰ ৰিলেটিভ ফাদাৰ মাদাৰ নাইবা ব্ৰাদাৰৰ যদি মোবাইল নম্বৰ থাকে ইয়াত বহাই দিব। আৰু আপোনালোকে ইয়াত ইমেইল আই ডি বহাই দিলেও দিব পাৰে, নিদিলেও নহয়। আৰু আপোনালোকে ইয়াত ইমেইল আই ডি ৰিলেটিভত দিব পাৰে আৰু নিদিলেও নহয়। তো আপোনালোকে এইবিলাক বহাই নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব, ইয়াত বহুতো কেইটা অপশ্যন আহি গৈছে। আই ছাবমিটেড এপ্লিকেশ্যন ফৰ চ'জ এনিৱান শিফটিং অফ ৰেচিডেন্স, কাৰেকশ্যন অফ এন্ট্ৰি ইন এক্সিষ্টিং এনৰোলমেণ্ট, তো ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইদাউট কাৰেকশ্যন আৰু ৰিকুৱেষ্ট অফ মেকিং পাৰ্চন উইথ ডিজেবিলিটি। তো আপোনালোকে 3 নম্বৰ অপশ্যনটো ছিলেক্ট কৰি দিব, ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইদাউট কাৰেকশ্যন, কাৰণ আমি ভোটাৰ আই ডি কাৰ্ডৰ কাৰণে এপ্লাই কৰি আছোঁ। তো আপোনালোকে 3 নম্বৰ অপশ্যনত ছিলেক্ট কৰি আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকৰ চাব, ইয়াত 3টা অপশ্যন আহিছে, লষ্ট, ডিষ্ট্ৰয় ডিউ টু ৰিজন বিয়ণ্ড কণ্ট্ৰল লাইক ফ্লাড, ফায়াৰ অৰ আদাৰ নেচাৰেল ডিজাৰ্টছ আৰু মাল্টিটেড। তো আপোনালোকে যদি আপোনালোকৰ যদি ভোটাৰ আই ডি কাৰ্ড হেৰাই গৈছে তেতিয়াহ'লে ইয়াত আপোনালোকৰ এফআইআৰ কপিটো আপলোড কৰিব লাগিব। আৰু নহ'লে আপোনালোকে 2 নম্বৰ অপশ্যন যিটো আছে ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত ইয়াৰ পপ আপ যিটো আহিছে ইয়াত আপোনালোকে ক্লিক কৰি নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব, ইয়াত প্লেচ দিব দিছে। তো আপোনালোকৰ ভিলেজৰ নামটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত ডানত ক্লিক কৰি দিব। ডানত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব আপোনালোকৰ ডিটেইলছ আহি গৈছে। তো আপোনালোকে ইয়াত কনফাৰ্মত ক্লিক কৰি দিব।
কনফাৰ্মত ক্লিক কৰি দিয়াৰ পিছত ইয়াত চাব, ইয়াত আপোনালোকৰ ৰেফাৰেঞ্চ আইডিটো আহি গৈছে। তো এই ৰেফাৰেঞ্চ আইডিটি আপোনালোকে ট্ৰেক কৰিব পাৰিব আপোনালোকৰ ভোটাৰ আইডি কাৰ্ডটো কোনখিনিলৈকে আহি পাইছে আৰু কেতিয়া আহি পাব। বন্ধু বান্ধৱীসকল, আজিলৈকে ভিডিঅ'টো এইখিনিয়ে। আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।